বিন্নাকান্দি সমষ্টিটো এজেপিৰ যিজন প্ৰাৰ্থীৰ তেওঁৰ এই সমষ্টিত তেওঁৰ উপনিৰ্বাচনত তেওঁৰ প্ৰীতিও হাৰিছে, তেওঁৰ আপোন বনি হয় বাইদেউ হয় নেকি, সেইটো হাৰিছে, বিধানসভাটো হাৰিছে, যোৱা 24ৰ লোকসভাটো হাৰিছে। সেইজন প্ৰাৰ্থীক আকৌ এজেপিত আমাৰ যিসকল তাৰমানে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আছে সিহঁতক দিব বুলি এটা সিদ্ধান্ত লৈছে নেকি, সেইটো আমি নাজানো, আমি দেখা পাইছোঁ। কিন্তু আমি সিহঁতক আমি অনুৰোধ কৰিছোঁ, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ডেপুটি লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি অনুৰোধ ৰাখিছোঁ, ৰকিবুল হুছেইন ডাঙৰীয়াক, দুবুলি সাংসদ, আমি অনুৰোধ ৰাখিছোঁ যে আপোনালোকে এবাৰ আমাৰ কংগ্ৰেছক ভোট দিবলৈ সুযোগ দিয়ক, আমি কংগ্ৰেছক ভোট দিম। আপোনালোকৰ দায়িত্ব হৈছে আমাক প্ৰাৰ্থিত্ব দিয়ক, ৰেহান বাইক প্ৰাৰ্থিত্ব দিয়ক, আমাৰ দায়িত্ব হৈছে আমি ভোট দি জিকাই দিম, ভোট দি আমি জিকাই দেখুৱাই দিম। আপোনালোকে জানে যে বিন্নাকান্দি সমষ্টি অসমৰ ভিতৰত শক্তিশালী স্থিতি কংগ্ৰেছৰ যদি আছে বিন্নাকান্দি সমষ্টিত আছে, যিহেতুকে ইয়াত বুথ কমিটিৰ পৰা আৰম্ভ কৰি মণ্ডল কমিটি গোটেইখিনি কংগ্ৰেছৰ দখলত। ইয়াৰ উপৰিও যোৱা পঞ্চায়ত নিৰ্বাচনত একমাত্ৰ বিৰোধীবিহীন অসমত এখনেই উন্নয়ন খণ্ড আছে যিখন বিন্নাকান্দি সমষ্টিত 25টা আঞ্চলিক সদস্য জিকি আহিছে। ইয়াৰ পিছত 4টা জিলা পৰিষদৰ কংগ্ৰেছৰ দখলত থকা স্বত্তেও কংগ্ৰেছে কিহৰ স্বাৰ্থত অসম জাতীয় পৰিষদৰ ওচৰত এই সমষ্টিখন এৰি দিছে, য'ত অসম জাতীয় পৰিষদৰ নাই এটা বুথ কমিটি আছে, ছিংগল বুথ কমিটি নাই, এটা ৱাৰ্ড সদস্য যোৱা পঞ্চায়ত নিৰ্বাচন প্ৰক্ষেপ কৰিব পৰা নাই। আৰু কিহৰ স্বাৰ্থত তেখেতসকলে এই বিন্নাকান্দি সমষ্টিখন UDF অসম জাতীয় পৰিষদত তুলি দিছে, এই কথাটো অতি দুৰ্ভাগ্যজনক। আমি গৰিহণা জনাইছোঁ আৰু আমি বিৰোধিতা কৰিম, যিহেতুকে 2021 বিধানসভা নিৰ্বাচনতো আপোনালোকে এইখন সমষ্টিত UDFৰ লগত এলায়েন্স কৰিছিলে। আমি সেই সময়ত দলৰ হাইকমাণ্ডৰ কথা নতশিৰে স্বীকাৰ কৰি আমি UDFক ভোট দিছিলোঁ। কিন্তু এইবাৰ আপোনালোকে কিহৰ স্বাৰ্থত আপোনালোকে এই বিন্নাকান্দি সমষ্টিখন এজেপিৰ হাতত তুলি দিছে। আপোনালোকে চাওক, এটা কথা মনত ৰাখিব, গোটেই অসমবাসী ৰাইজে জানে যে এই বিন্নাকান্দি সমষ্টিখন এই আজমলৰ গৃহ সমষ্টি, আৰু আজমলৰ গৃহ সমষ্টি কংগ্ৰেছে কাক প্ৰাৰ্থীপক্ষ কৰে সেয়া কিন্তু অসমবাসী ৰাইজে লক্ষ্য কৰি আছে। কিন্তু দেখা গৈছে কংগ্ৰেছ হাইকমাণ্ডে যাৰ কোনো অস্তিত্ব নাই, অসম জাতীয় পৰিষদৰ বিন্নাকান্দি সমষ্টিত কোনো অস্তিত্বই নাই, সেই অস্তিত্ব নোহোৱা এটা দলৰ হাতত টিকেটখন চমজাই দিছে। ইয়াৰ অতি দুৰ্ভাগ্যজনক। ইয়াৰ পৰা এটা কথা এতিয়া প্ৰশ্ন উঠিছে যে কংগ্ৰেছৰ নেতাসকলৰ লগত আজমলৰ কিবা গোপন সম্পৰ্ক আছে নেকি? যদি সম্পৰ্ক নাই, কেনেকৈ এটা দুৰ্বল পাৰ্টীৰ হাতত আজমলৰ এই কংগ্ৰেছৰ এই এলায়েন্স পাৰ্টীৰ টিকেটখন দিয়া হৈছে? এয়া অতি দুৰ্ভাগ্যজনক। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি কংগ্ৰেছ হাইকমাণ্ডক আমি আহ্বান জনাইছোঁ, আপোনালোকে সময় এতিয়াও আছে, আপোনালোকে ইয়াত কংগ্ৰেছৰ পাৰ্টী প্ৰক্ষেপ কৰক, লাগিলে আপোনালোকে বন্ধুত্বমূলক আপোনালোকে খেলক, আৰু নহ'লে আমি কাৰোবাৰ গোলাম নহয়। আপোনালোকৰ কথা মতে যে আপোনালোকৰ অৰ্ডাৰ মতে আমি যে কাৰোবাক ভোট দিব লাগিব তেনেকুৱা কথা নহয়। কিন্তু অসমবাসী ৰাইজৰ ফালে আপোনালোকে চাব, আপোনালোকে আজমলৰ বিৰুদ্ধে শ্লোগান দিয়ে, আপোনালোকে কয় আজমলক উৎখাত কৰিম, কিন্তু কালক্ৰমত দেখা গৈছে কি হৈছে, আপোনালোকে আজমলৰ লগত মিত্ৰালি কৰি ইয়াত দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চেষ্টা কৰি আছে। গতিকে এই কথাটো আপোনালোকে অসমবাসী ৰাইজৰ হাতত এটা মেছেজ দিয়ক, আজমলৰ বিপক্ষে ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰক, যিহেতুকে কংগ্ৰেছৰ ইয়াত সবল স্থিতি আছে, কংগ্ৰেছৰ ইয়াত বুথ কমিটিৰ পৰা মণ্ডল কমিটি গোটেইখিনি কংগ্ৰেছৰ লগত আছে। এজেপিৰ ইয়াত কোনো স্থিতি নাই, 100টা বুথ, এটা বুথ কমিটি নাই। গতিকে মই আহ্বান জনাইছোঁ আপোনালোকে কংগ্ৰেছৰ ইয়াত প্ৰাৰ্থী প্ৰক্ষেপ কৰক।